1887 চনতে আচলতে এখন বিদ্যালয় আৰু এইখন বিদ্যালয় স্থাপন হৈছিল ব্ৰিটিছে যেতিয়া আমাক শাসন কৰিছিল তেতিয়া PRT গৰ্ডন চাহাব অৰ্থাৎ তেওঁ নামনি অসমৰ আয়ুক্ত আছিল আৰু সেই নামনি অসমৰ আয়ুক্তজনে সেই সময়তে তেওঁ আচলতে ভাবিছিল যে ইয়াত এখন বিদ্যালয়ৰ প্ৰয়োজনীয়তা আছে আৰু এই বিদ্যালয়খন স্থাপন হ'ল আৰু আপোনাক এইখিনিতে মই ক'ব বিচাৰিছোঁ যে এইখন 100% চৰকাৰী স্কুল সকলো চৰকাৰী স্কুল আচলতে সকলোৱে চৰকাৰী স্কুলৰ সুবিধাখিনি নাপায় কিন্তু এইখন স্কুলে সকলো চৰকাৰী সুবিধা ইয়াত লাভ কৰে আৰু এইখন স্কুলক লৈ ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক টুইট প্ৰকাশ কৰিছিল তেওঁ আৰু এক চেণ্ডেলত তেওঁ লিখিছিল যে এইখনত আচলতে অসমীয়া আৰু ইংৰাজী দুটা মাধ্যমৰ আচলতে ইয়াত ছাত্ৰ ছাত্ৰীক পাঠদান কৰা হ'ব আৰু এইখন বিদ্যালয়ৰ সভাপতি পদত অধিষ্ঠিত হৈ আছে নলবাৰীৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা গতিকে মই এটা পৰিৱেশ আপোনাক দেখুৱাবলৈ বিচাৰিছোঁ আজি চিট পৰীক্ষা আছে অৰ্থাৎ বাছনি পৰীক্ষা আছে ষষ্ঠ শ্ৰেণীৰ বাবে ইয়াত প্ৰায় 500 ছাত্ৰ ছাত্ৰীয়ে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে 500তকৈ অধিক আচলতে ফৰ্ম ইতিমধ্যে ইয়াৰ পৰা গৈছে আৰু ইয়াত মাত্ৰ 150 ছাত্ৰ ছাত্ৰীয়ে ইয়াত তেওঁলোকে নামভৰ্তি কৰিব পাৰিব আচলতে প্ৰাইভেট স্কুলৰ আগ্ৰাসনৰ সময়ত কেনেধৰণে আচলতে এখন চৰকাৰী বিদ্যালয়ে আচলতে চৰকাৰী বিদ্যালয়ত কেনেকুৱা ধৰণে অভিভাৱকসকলে ইয়াত ভিৰ কৰিছে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ দেখিবলৈ পাইছে ইয়াত যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বাছনি পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকে আচলতে আহি ইয়াত তেওঁলোকে শাৰীত তেওঁলোকে থিয় দিছে দেখিবলৈ পাইছে আমি দেখুৱাইছোঁ পোনপটীয়াভাৱে এইখন হ'ল নলবাৰী চহৰৰ এখন আগশাৰীৰ বিদ্যালয় আৰু এখন ঐতিহ্যমণ্ডিত বিদ্যালয় অভিভাৱকসকল আহিছে আৰু দীঘলীয়া শাৰী কৃষ্ণই সমগ্ৰ পৰিৱেশ দেখুৱাইছে আচলতে আমাৰ বাবে বিশেষকৈ শিক্ষা ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ বাবে আচলতে এটা ভাল খবৰ যে চৰকাৰী বিদ্যালয়ৰ প্ৰতি এনেধৰণে আচলতে অভিভাৱকসকল আগবাঢ়ি আহিছে বা অভিভাৱকসকলে আচলতে এনেধৰণে তেওঁলোকে এই যি ব্যৱস্থা এই ব্যৱস্থাৰ প্ৰতি সমৰ্থন জনাইছে মই এই বিদ্যালয়খনৰ অধ্যক্ষ ডাঙৰীয়া মোৰ লগত আছে মই কথা পাতিবলৈ চেষ্টা কৰিম মই অভিভাৱকসকলৰ কথা বাইদেউ আপোনাৰ কোন আছে ইয়াতে মোৰ ল'ৰাজন আছে ল'ৰা আছে প্ৰাইভেট স্কুলত নিদিয়ে আপোনালোকে চৰকাৰী স্কুললৈ আহিলে কিয় চৰকাৰী স্কুলত সৰু পৰা পঢ়িছে সৰু পৰা পঢ়িবলৈ এতিয়া 5 6ত যাওঁৰ এটা দিম হয় দেখিবলৈ পাইছে মই অধ্যক্ষ ডাঙৰীয়া আছে যে এটা ভাল ছবি আচলতে ছবিয়ে মিছা কথা নকয় শিক্ষা বিভাগৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগৰ বাবে এটা ভাল খবৰ আপোনাৰ বিদ্যালয়ত হেতা ওপৰা লাগিছে 6ষ্ঠ শ্ৰেণীৰ নামভৰ্তিৰ বাবে কি ক'ব কেনেকুৱা আচলতে ৰাইজৰ সঁহাৰি পাইছে হয় 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 যেহেতু এইখন আমাৰ মডেল স্কুল হয় আৰু আমাৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাদেৱৰ তত্ত্বাৱধানত এইখন আমাৰ চৰকাৰে মডেল ঘোষণা কৰিছে গতিকে মডেল ঘোষণা কৰাৰ পিছত ইয়াত চৰকাৰী খণ্ডৰ স্কুলত আমাৰ ইংৰাজী মাধ্যম অসমত এইখনেই প্ৰথম আৰু প্ৰধান হিচাপে স্বীকৃত হৈছে গতিকে এইখনত আজি যিমান ছাত্ৰ ছাত্ৰী আহি ইয়াত উপস্থিত হৈছে সেইটো সঁচাকৈ আমাৰ কাৰণে বহুত ভাগ্যৰ দিন বা আমি খুব আপ্লুত হৈছোঁ আৰু যিহেতু ইয়াত ইংৰাজী মিডিয়াম আছে অসমীয়াৰ লগে লগে গতিকে সেই মৰ্মে ছাত্ৰ ছাত্ৰী বা অভিভাৱকসকলৰ বহুত ভিৰ দেখা গৈছে আৰু আমি আটাইকে অভিনন্দন জনাইছোঁ গৰ্ডন কিমান ছাত্ৰ ছাত্ৰী আছে আপোনাৰ বিদ্যালয়ত আমাৰ বিদ্যালয়ত 1000 অতিক্ৰম কৰিছে অলৰেডি আৰু এতিয়াতো আৰু এইখিনি আহিবই ক্লাছ 6ত আমি যিহেতু আজি বাছনি পাতিছোঁ ক্লাছ 6ত আমি ধৰক মোটামুটি প্ৰায়তো 500 মানৰ ওচৰ ফৰ্ম নিছেই কিছুমানে গতিকে আজি কিমানখিনি হয় আৰু সেই মৰ্মে আমি 3টা ছেকশ্যনৰ ব্যৱস্থা ভাবিম কাৰণ আমাৰ ৰুমৰ কথাও আছেতো মই কথা পাতিম আপোনাৰ কাৰোবাক আনিছে মোৰ ছোৱালী আনিছে প্ৰাইভেট স্কুলত মানুহে যায় কিন্তু আপোনাৰ নলবাৰীৰ মানুহে এটা বিপৰীত এটা ছবি দেখাবলৈ সক্ষম বৰ্তমান সময়ত মানে চৰকাৰী বিদ্যালয়খিনি আমাৰ অসমত আজিৰ তাৰিখত বহুত উন্নত মানদণ্ডৰ মানে শিক্ষা মানে দিছে সেইকাৰণে মই ভাবিছোঁ যে চৰকাৰী বিদ্যালয়ত ল'ৰা ছোৱালী মানে দিলে বেছি ভাল হ'ব বুলি মই ভাবোঁ